হয়, ঢেকিয়াজুলিৰ মনমোহনীপুৰ যি হাটখলা লাইনত চপাই নদীৰ ভয়ংকৰ গৰাখহনীয়া বৰ্তমান পৰ্যন্ত অব্যাহত আছে আৰু নেৰানেপেৰা পৰা বৰষুণৰ ফলত এই চপাই নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে এই অঞ্চলটোত এক প্ৰবল গৰাখহনীয়া বৰ্তমান পৰ্যন্ত অব্যাহত ৰাখিছে, যাৰ ফলত ইয়াৰ পৰিয়ালসকলে ইতিমধ্যে শংকিত হৈ পৰিছে। কেইবাটাও বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে আৰু বহুকেইটা পৰিয়ালে নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে তেওঁলোকে যি নিৰাপদ স্থানত অৱস্থান কৰিছে আৰু ইয়াৰ যি মনমোহনীপুৰৰ চাহ বাগিচাৰ বহু বিঘাই বিঘা আচলতে চাহ বিঘা ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। ঢেকিয়াজুলিৰ পৰা বাটাচীপুৰ ৰেল ষ্টেচন সংযোগী অতি এটা গুৰুত্বপূৰ্ণ পথটো লৈ আহিছে তীব্ৰ ভাবুকি। ইয়াৰ স্থানীয় ৰাইজে তথা দল সংগঠনে চৰকাৰ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে ইয়াত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ পিছতো আজি কোপতি কিন্তু এই যি চপাই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মই দেখুৱাইছোঁ আচলতে এয়াই হৈছে যি চপাই নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ যি দৃশ্য মই দেখুৱাইছোঁ। ইতিমধ্যে এই অঞ্চলত কেইবাটাও বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু বহুকেইটা পৰিয়ালে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানত অৱস্থান কৰিছে। মনমোহনীপুৰ যি চাহ বাগিচা আছে, এই চাহ বাগিচা খেতি ইতিমধ্যে যি চপাই নদীৰ গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে আৰু যিটো পথ সেই পথটো লৈ আহিছে এটা তীব্ৰ ভাবুকি। তৎসত্ত্বেও কিন্তু ইয়াৰ যি স্থানীয় বিধায়ক হওক বা জলসম্পদ বিভাগে হওক, কোনো এটা বিভাগে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ইয়াত পদক্ষেপ নোলোৱাৰ এক অভিযোগ উত্থাপন হৈছে। মই দেখুৱাইছোঁ আচলতে এনেধৰণৰ মূল্যৱান গছ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু মই পুনৰবাৰ দেখুৱাবলৈ বিচাৰিছোঁ আচলতে এই আজি পৰিয়ালৰ আপোনালোকে যি ND24 দৰ্শকসকলে দেখা পাইছে, আচলতে এই আজি পৰিয়ালে ইতিমধ্যে তেওঁলোকৰ ঘৰ ভাঙি নিৰাপদ স্থানত কিছুমানে ইয়াৰ পৰা অৱস্থান কৰিবলৈ গৈছে আৰু নিচেই কাষতে এতিয়া এনেধৰণে তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। তেওঁলোকে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে, কিন্তু তৎসত্ত্বেও বৰ্তমান পৰ্যন্ত নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মই এই পৰিয়ালসমূহৰ ওচৰলৈ যাবলৈ বিচাৰিম। আমাৰ একো কিবা ব্যৱস্থা কৰা নাই, আমি আন্দোলনো কৰিছোঁ আৰু মানে কি চৰকাৰে আমাক কিবা সহযোগিতা দিয়া নাই। আমাক কিমান ঘৰ গ'ল এতিয়ালৈকে 12টা ঘৰ গৈছে। 12টা ঘৰ গ'ল আৰু 12টা ঘৰ গ'ল আৰু চাহ বাগিচা কিমান গ'ল? বহুত গৈছে। চাহ বাগিচা মানে 2-3টা মান গৈছে। চাহ বাগিচা সব নদীৰ বুকুত জাহ গৈছে, নদীয়ে লৈছে। কিমান কষ্ট আছো আমি, এইবিলাক আমাক সহযোগিতা দিয়া নাই। আমাৰ ইয়াত কি আপোনালোকে কেইবাদিন আগতে আন্দোলন কৰিছিলে? হয়, আমি কেইবাদিনৰ আগতে ইয়াতে আন্দোলন কৰি বহুত জংগী আন্দোলন কৰিছিলোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাক কোনো ব্যৱস্থা কৰি দিয়া নাই। অশোক সিংঘাল কেবিনেট মন্ত্ৰী এও কোনো ব্যৱস্থা লোৱা নাই। গণেশ লেম্বু আমাৰ বিধায়ক বৰচলা সমষ্টি এও কোনো ব্যৱস্থা কৰি দিয়া নাই। আহিছিলে গণেশ লেম্বু চাবৰ কাৰণে, এদিন এই বুজ ল'বৰ কাৰণে আহিছিলে, তাৰ সময় নাই। এতিয়া BTC ইলেকশ্যন চলি আছে, তাৰ ব্যস্ত আছে। আদিবাসীৰ ভোটটো যে কেনেকৈ কাঢ়ি ল'ম বিজেপি চৰকাৰে, এইটোৱে মানে তাৰ ব্যৱস্থা এইটোৱে কৰি আছে। বাকী গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। আমি মানে আজি 12-15টা ঘৰ এতিয়ালৈকে পানীত গুচি গ'ল। এই ওচৰতে এটা ঘৰ আছে, ইও যাওঁ অৱস্থা। এইটো বেলেগৰ ঘৰ নহয়, এইটো মোৰে ঘৰ হয়, মোৰ ঘৰ হয়। ৰাতি কেনেকৈ ৰাতি মানে যেনেকৈ মাটি ডাম্পাৰৰ পৰা মাটি পেলাই আছে পানীত, তেনেকৈ ধপকে আৱাজ কৰে, মানে ভূমিকম্পৰ নিচিনা শব্দ মানে কঁপি যায় জেগাটো, টোপনি নাহে ৰাতি। এনেকুৱা অৱস্থা আমি ইয়াতে থাকি আছোঁ। এনেকৈ নিশা পাৰ কৰিব লগা হৈছে। হয়, আচলতে অতি দুখ আৰু পৰিতাপৰ কথা। আচলতে এই ঘৰ যি কাষৰীয়া যি নৈপৰীয়া কেইবাটাও পৰিয়ালে এতিয়া নিদ্ৰাবিহীন আচলতে তেওঁলোকে নিশা কটাবলগীয়া হৈছে। মই দেখুৱাইছোঁ এটা পথ যি ঢেকিয়াজুলিৰ পৰা আচলতে বাটাচীপুৰ ৰেল ষ্টেচন সংযোগী এই অতি গুৰুত্বপূৰ্ণ পথটোলৈ এতিয়া নৈখনে কৰি আনিছে তীব্ৰ ভাবুকি। যিকোনো মুহূৰ্তত এই নৈ আচলতে পথটো যি চপাই নদীৰ গৰাখহনীয়াৰ কবলত হয়তো বুকুত জাহ যাব পাৰে। মই দেখুৱাইছোঁ আচলতে এনেধৰণে এতিয়া প্ৰতিদিনে খহিছে চপৰে গৰা, কিন্তু ইয়াৰ বৰচলা সমষ্টিৰ যিগৰাকী বিধায়ক গণেশ কুমাৰ লিম্বুৱে কিছুদিন আগতে ইয়াত আহিছিলে যদিও কিন্তু বৰ্তমান পৰ্যন্ত এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু কিছুদিনৰ আগতে ইয়াৰ স্থানীয় দল সংগঠনে এই ঠাইত তেওঁলোকে গণতান্ত্ৰিকভাৱে আচলতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে চৰকাৰক দাবী জনাবলৈ তেওঁলোকে ইয়াত আন্দোলন গঢ়ি তুলিছে, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নহ'ল, যাৰ ফলত ইয়াৰ লোকসকলে এতিয়া নিদ্ৰাবিহীনভাৱে আচলতে নিশা কটাবলগীয়া হৈছে আৰু ভয় শংকাৰে তেওঁলোকে চিন্তিত হৈ পৰিছে। আচলতে কেনেধৰণে তেওঁলোকে এতিয়া ইয়াত জীয়াই থাকিব তাৰেক লৈ তেওঁলোকে শংকিত হৈ পৰিছে। গতিকে অনাগত সময়ত চৰকাৰ প্ৰশাসন তথা জলসম্পদ বিভাগে যি চপাই নদীৰ যি ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ নৈপৰীয়া ৰাইজসকলক কেনেধৰণে তেওঁলোকক জীয়াই থাকিবলৈ সুবিধা প্ৰদান কৰি দিব পৰৱৰ্তী সময়ত, সেয়াই হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।